আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত আজি সমগ্ৰ বিশ্বতে উলহ মালহেৰে পালন ঈদ উল ফিতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পঢ়ে সমূহীয়া নামাজ। উল্লেখযোগ্য, এমাহ ৰোজা ৰখাৰ অন্তত দেওবাৰে কাচিজোন দেখাৰ পাছতেই সোমবাৰৰ দিনটোত অৰ্থাৎ আজি শিৱসাগৰ চহৰৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ আদায় কৰে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। আজি ঈদ উল ফিতৰৰ এই শুভক্ষণত আমি জেঙনিকটীয়া সুন্নত জামাতে ঈদ উল ফিতৰৰ নামাজ সম্পন্ন কৰি ওলাই আহিছোঁ মছজিদৰ পৰা। আমাৰ মছজিদৰ পেছ ইমাম সাহেব হজৰত মৌলানা জহিৰুল ইছলাম কাছিমি সাহেবে সুন্দৰভাৱে নামাজ সম্পন্ন কৰে আৰু আমাৰ জেঙনিকটীয়াৰ ইজতেমা মছজিদ, বনিয়াবাৰী জুম্মা মছজিদ সকলো একত্ৰিত হৈ আমি নামাজ সম্পন্ন কৰোঁ। আৰু এই ক্ষেত্ৰত শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈদেৱে যি শুভেচ্ছা বাণী পঠাইছে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ লগতে অসমৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ, যিগৰাকী যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ আৰক্ষী প্ৰশাসন, শিৱসাগৰৰ সাংবাদিক বন্ধুসকলে এই ক্ষেত্ৰত আমাক যি সহযোগ আগবঢ়ালে আমি তেখেতসকললৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ আৰক্ষী প্ৰশাসনক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আজি ৩-৪ দিনৰ পৰা তেখেতসকলে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি শান্তিপূৰ্ণভাৱে যাতে আমি নামাজ আদায় কৰিব পাৰোঁ, আমি ইছলাম ধৰ্মৰ লোকসকলৰ শান্তি আৰু শৃংখলা অটুট ৰাখিব পাৰোঁ, তাৰ ক্ষেত্ৰত যি সহায় সহযোগ আগবঢ়ালে আমি সকলোকে ভাতৃত্ববোধৰ এনাজৰীডাল পুনৰ কটকটীয়া কৰি ৰাখিবলৈ আমি বিভিন্ন আজি আমি শিৱসাগৰ এখন কেন্দ্ৰীয় ঈদগাহ ময়দান দৰবাৰপীঠ 1957 চনত প্ৰতিষ্ঠা হোৱা ঈদগাহ ময়দানখনি বিভিন্ন ব্যক্তিৰ আগতে ত্যাগ আছে, ইয়াত বিভিন্ন দান বৰঙণি আছে। তাৰ বদলত আজি আমি ইয়াত পবিত্ৰ ঈদগাহ ময়দানখনি 2 ৰাকাত ঈদ উল ফিতৰ নামাজ পঢ়িবলৈ আজি সক্ষম হৈছোঁ আৰু ভৱিষ্যতে যাতে আমি সকলো সহায় পাওঁ তাৰে আশা কৰিছোঁ। আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে আমি ভৱিষ্যতে এখন সোণৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি লোৱা হৈছে ইনশাআল্লাহ। আৰু সাংবাদিক বন্ধুসকললৈ আমি আজি ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে শিৱসাগৰ পুলিচ প্ৰশাসন, শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভা আদি সকলোকে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পবিত্ৰ ঈদ উল ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনতে আমি সকলোৱে মিলিজুলি এখন সুন্দৰ আৰু সৰ্বাংগীন এখন উন্নতিমূলক এখন সুন্দৰ অসম গঢ় দিব পাৰোঁ তাৰ বাবে আজি দুৱা চলোৱা হৈছে। ইয়াত প্ৰত্যেক বছৰে আমাৰ শিৱসাগৰ যিখন কেন্দ্ৰীয় ঈদগাহ এখন বিভিন্ন ইয়াত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় ঈদগাহ এখন, ইয়াত প্ৰত্যেক বছৰে ইয়াত প্ৰায় 4-5 হাজাৰ মানুহে প্ৰত্যেক বছৰে ঈদ উল ফিতৰ ঈদ উল জুহা নামাজ আদায় কৰি আহিছে প্ৰত্যেক বছৰে।